আজি জুবিন দাই ৰাজীৱ খদিয়াৰ দাক যেতিয়া চিনি নাপাওঁ বুলি ক'লে তেতিয়া গোটেই অসম তোলপাৰ লাগি গ'ল। কিন্তু এটা মেইন ডাঙৰ কথা মই ক'বলৈ আহিছোঁ, আজি ৰাজীৱ দাক কেইজন মানুহে অসমত চিনি পায়? যিকেইজন মানুহে শিল্পী জগতত ভালমতে উঠি পৰি লাগি থাকে তেওঁলোকেহে ৰাজীৱ দাক চিনি পায়। আৰু মই এইটো ক'ব বিচৰা নাই যে জুবিন দাই এই কথা বেয়া ভাল কৈছে বুলি। জুবিন দাও বেয়া কৈছে, কাৰণ জুবিন দাৰ লগত আগত তেওঁ ভিডিঅ' বনাই থৈছে, কিবা কৈছে কিবি কৈছে, কিন্তু জুবিন দাইটো ক'ব নালাগিছিল। 2 নম্বৰ কথা। 1 নম্বৰ কথা, যেতিয়া আমাৰ অসমত চকু আলিক যেতিয়া অসমৰ 50টা মানুহৰ ভিতৰত যদি 40টা মানুহ চিনি পায় নহয়, ৰাজীৱ দাক হয়তো 20টা মানুহ চিনি নাপায়। এইখিনি কাম কিহৰ কাৰণে হ'বলগীয়া হ'ল? এইখিনি কাৰণে আমাৰ নিজৰ মুখামিৰ কাৰণে ক'বলগীয়া হ'ল। আমি কিছুমান ফাল্টু মানুহক বেছি গুৰুত্ব দিওঁ, আমি কিছুমান ফাল্টু ভিডিঅ' চাই পেলাই শ্বেয়াৰ কৰোঁ। কিন্তু আজি ৰাজীৱ দাৰ নিচিনা মানুহ এটা যদি ভাল ভিডিঅ' এটা বনাই নহয়, আমি কেতিয়াও তাত শ্বেয়াৰ কৰিবলৈ নাযাওঁ। আজি সেইটো কাৰণে আজি আমাৰ অসমখন ৰসাতলে গৈছে। আজি যেতিয়া জুবিন দা বেয়াকৈ কওঁতে যেতিয়া 50টা মানুহে বেয়া কমেণ্ট দিছে নহয়, হয়তো সেই 50টাৰ ভিতৰত 20টা মানুহে হয়তো ৰাজীৱ দাক ভালমতে চিনি নাপায়। 10টা মানুহে কোৱা কোনে লগৰ 10টা মানুহে এনেই ঠেলা গটা কৰি জুবিন দাক মানে বেয়াকৈ কৈছে। জুবিন দাক ময়ো বেয়া পাইছোঁ, মই ভাল পাইছোঁ বুলি ক'ব জানে, কিন্তু আপোনালোকে নিজে ভাবি চাওকচোন। আজি ৰাজীৱ দাই ইমান শিল্পী জগতত লাগি থকা, উঠি পৰি লাগি থকা মানুহ এজনক অসমৰ মানুহে মৌতেহে চিনি পাইছে। অৰ্থাৎ ৰাজীৱ দাৰ বিষয়ে মই ইমান নাজানো, চিনি পাওঁ, কাৰণ ছ'চিয়েল মিডিয়াখনত যেতিয়া চব আহিব ল'লে নহয়, পুৰণা মানুহখিনিক আজিলৈকে চিনি নাপায়। এতিয়া ভূপেন হাজৰিকাক কেইজনে চিনি পায়? যিকেইজন পুৰণা শিল্পী জগতৰ মানুহ তেওঁলোকে চিনি পায়। উঠি অহা নতুন প্ৰজন্মই ভূপেন হাজৰিকা বুলি ক'লে চিনি নাপাওঁ বুলি কৈ থৈ দিব। সেইকাৰণে কিবা এটা ক'বলৈ যাওঁতে বা কিবা এটা চাব যাওঁতে আমাৰ কিছুমান নিজেও যে দুখ থাকে, সেইটো কথা আপোনালোকে প্ৰকাশ কৰিব। আজি আমাৰ নিজৰ ভুলৰ কাৰণে আজি ৰাজীৱ দাৰ নিচিনা মানুহ এজনক আমি হেৰুৱাবলগীয়া হৈছে। আৰু আমাৰ নিজৰ ভুলৰ কাৰণে ৰাজীৱ দাৰ মানুহজনক আমি চিনি নোপোৱা হৈছোঁ। আমাৰ কিছুমান ভুলৰ কাৰণে চকুৰ আলি, পটেটো কিবা কিবি, ডিম্পু হওক, কিবা হওক, কোনো হওক, ইহঁতক চবেই চিনি পায়, কিন্তু শিল্পী জগতখন ধৰি থকা মানুহজনক কোনেও চিনি নাপায়। তাকে ক'ব আহিলে PK বেয়া।